नमस्कार स्वागतम जनाइছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেসবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ যে ৰেচন কাৰ্ড সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই সেই ব্যক্তিসকলৰ বাবে এটি অতি জৰুৰী ভিডিঅ'। বন্ধু বান্ধৱীসকল, আমি আপোনালোকক জনাম যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদমেলৰ যোগে কৈছিল যে 19 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব আৰু সেই ৰেচন কাৰ্ডৰ দিয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। কেতিয়াৰ পৰা আবেদন আৰম্ভ হ'ব আৰু কেতিয়া শেষ হ'ব, লাষ্ট ডেট কেতিয়া, আৰু ৰেচন কাৰ্ড আবেদন কৰিবলৈ হ'লে কি কি নথিপত্ৰ লাগিব আৰু ক'ত জমা দিব লাগিব, সেই গোটেই বিষয়ে আমাৰ এই ভিডিঅ'টোত আমি বিতংকৈ আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যে ৰেচন কাৰ্ড সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ। আৰু ৰেচন কাৰ্ড সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে নতুনকৈ 19 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড, আৰু সেই ৰেচন কাৰ্ড দিয়াৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা 19 তাৰিখৰ পৰা। যিটো 19 তাৰিখ আহিছে, 19 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 15 অক্টোবৰলৈকে চলিব সেই আবেদন প্ৰক্ৰিয়া। বন্ধু বান্ধৱীসকল, আপোনালোকক আমি আকৌ জনাই আছোঁ যে যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই সেই ব্যক্তিসকলৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 19 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব আৰু ৰেচন কাৰ্ড পাবৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব, আৰু আবেদন আৰম্ভ হ'ব অহা 19 ছেপ্টেম্বৰৰ পৰা। 19 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰলৈকে আবেদন কৰিব পাৰিব আপোনালোকে, আৰু তাত লগতে আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰ জমা দিব লাগিব। নথিপত্ৰসমূহ হৈছে যে আপোনালোকৰ এটা আধাৰ কাৰ্ড থাকিব লাগিব, আপোনাৰ ভোটাৰ আইডি কাৰ্ড থাকিব লাগিব, আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ ফটো দিব লাগিব, তাৰপিছত আপোনালোক ভাৰতীয় নাগৰিক হ'ব লাগিব, তাৰপিছত আপুনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ হ'ব লাগিব, বছৰি আয় 4 লাখ টকাৰ তলত হ'ব লাগিব, তাৰপিছত আপোনাৰ এখন বেংক একাউণ্ট থাকিব লাগিব, আৰু বেংক একাউণ্টৰ কপিটো আপোনালোকে জেৰেক্স কৰি দিব লাগিব। সেই গোটেইখিনি বস্তু আপুনি জেৰেক্স কৰি দিব লাগিব। লগতে বন্ধু বান্ধৱীসকল, আৰু আপোনালোকে ক'ত জমা দিব লাগিব সেয়া আমি আপোনালোকক জনাই আছোঁ। ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ পঞ্চায়ত বা আপোনালোকৰ পৌৰসভাৰ অফিচৰ পৰা ফৰ্মটো আনিব লাগিব, আৰু আমি যিবিলাক বস্তু বা যিখিনি ডকুমেণ্টৰ কথা কৈছোঁ আপোনালোকক, সেই গোটেইখিনি আপোনালোকে ৰেডি কৰি ফৰ্মটো ফিল আপ কৰি, আপোনালোকে যদি গাঁৱত বাস কৰে তেতিয়াহ'লে আপোনালোকে পঞ্চায়তত জমা দিব লাগিব, আৰু যদি পৌৰসভা বা টাউনত বাস কৰে তেতিয়াহ'লে আপোনালোকে পৌৰসভাৰ অফিচত আপোনালোকে জমা দিব লাগিব। তো বন্ধু বান্ধৱীসকল, আৰু আপোনালোকে মনত ৰাখিব যে 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া আৰু 15 অক্টোবৰলৈকে চলিব। গতিকে কোনো যাতে বাদ নপৰে, সকলোৱে আবেদন কৰক আৰু আপোনালোকে ৰেচন কাৰ্ড লাভ কৰক। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইটো আছিলে। বন্ধু বান্ধৱীসকল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদমেল যোগে কি কৈছিলে সেয়া আমি আপোনালোকক শুনাই আছোঁ। এয়া আপোনালোকে আমাৰ ভিডিঅ' স্ক্ৰীণত শুনক। 19 তাৰিখৰ পৰা 17 লাখ নতুন লোকক আমি ৰেচন কাৰ্ড দিম, কাৰণ এইবাৰ অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড অতিকে জৰুৰী। ৰেচন কাৰ্ড নহ'লে অৰুণোদয় নাপাব। গতিকে বহুত ব্যক্তিয়ে হয়তো ভাবিব মই দুখীয়া, মই অৰুণোদয় পাব লাগে, ৰেচন কাৰ্ডখন নোপোৱাৰ কাৰণে তেওঁ অৰুণোদয় নাপাব। সেইকাৰণে আমি 17 লাখ পৰিয়ালক, 17 লাখ ব্যক্তিক নতুনকৈ ৰেচন কাৰ্ড দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। বন্ধু বান্ধৱীলৈ ভিডিঅ' লিংকটো আৰু শ্বেয়াৰ কৰিব আৰু সকলোৱে জানিবলৈ সুযোগ দিব। থেংক ইউ, বাই বাই।